অন্ধভক্ত বাৰু কেনেকৈ জন্ম হয়? নমস্কাৰ, মই অৰিন্দম কোঁৱৰ। আজি আপোনালোকৰ লগত আলোচনা কৰিবলৈ ওলাইছোঁ এটা সৰু কিন্তু খুব ইম্পৰ্টেণ্ট টপিক, সেইটো হ'ল অন্ধভক্ত। আমি সমাজত প্ৰায় দেখিবলৈ পাওঁ নহয়নে? অন্ধভক্তৰ কাৰণে বহুতখিনি ক্ষেত্ৰত আমাৰ সমাজত বহুত সমস্যাৰ মুখামুখি হ'ব লগা হয়। অন্ধভক্তৰ কাৰণে এনেকুৱা অৱস্থা হয়, কেতিয়াবা যাক ভক্তি কৰে সেই ভক্তসকলে তেওঁৰে কিছুমান অশান্তি তেখেতৰ পদমৰ্যাদাৰ ওপৰত আঙুলি টোৱাবলৈ বা আঙুলি তোৰ খায়। গতিকে সেই অৱস্থাটো কিয় হয়? কোনোবা প্ৰকাৰে আমাৰ কাৰ্যই, আমাৰ কামেৰে, আমাৰ ভাবা চিন্তাই আমাক বাৰু কেতিয়াবা সেই অন্ধভক্তসকলৰ দৰেই প্ৰতিষ্ঠা কৰি দিয়া নাইতো সমাজত। আচলতে অন্ধভক্তৰ ওপৰত আপুনি যদি গভীৰভাৱে কথা এটা ভাবে, তেতিয়াহ'লে বৰ ডাঙৰ এটা ডিফাৰেঞ্চ আপুনি দেখিবলৈ নাপায়। সাধাৰণ মানুহ আৰু অন্ধভক্তৰ মাজৰ পাৰ্থক্য আপুনি খুব ডাঙৰকৈ বা বহুত এটা ডাঙৰ পৰিসৰত আপুনি দেখিবলৈ নাপায়। আচলতে দেখা পাব ক'ত জানেনে? আমাৰ মানসিক এটা ডিছঅৰ্ডাৰৰ কাৰণে অন্ধভক্তৰ জন্ম হয়। সেই কথাটো ঠিক এনেদৰে আচলতে অন্ধভক্তসকলে কেতিয়াও নিজৰ ভগৱানে দিয়া 100%টো ইউজ কৰিব নাজানে। ইট মিনছ দে ডোণ্ট ন' হাউ টু ইউজ দ্য ৰিচোৰ্চ গিফটেড বাই গড, ৰাইট? মানে মই গিফটেড বাই গড বুলি এই কথাটো ক'ব বিচাৰিছোঁ, কাৰণ আমাক ভাবিবলৈ এটা বিবেক দিছে, আমাক চাবলৈ একচুৱেলি চকু দিয়া নাই, আমাক পৰ্যবেক্ষণ কৰিবলৈ চকু দিছে, আমাক শুনিবলৈ কাণখন দিয়া নাই, একচুৱেলি লিচন কৰিবলৈ, মানে ডণ্ট হিয়াৰ জাষ্ট লিচন বুলি কয়। মানে এই কথাটো হয় যে আপুনি কিবা এটা কথা গভীৰভাৱে শুনাৰ অভ্যাস কৰক। আপুনি কিবা এটা কথা বা কিবা এটা বস্তু আপুনি অবজাৰ্ভ কৰক। ইট মিনছ আপোনাৰ মনটো, মানে আপুনি কিবা এটা শুনিছে, কাণখনে শুনাবই, সেইটোত কোনো ভুল নাথাকে, বাট তাৰ লগত বিবেকৰ যিটো চিন্তাধাৰা সেইটো মিক্স কৰি দিয়ক, সংমিশ্ৰণ কৰক। তেতিয়া আপোনাৰ কি সৃষ্টি হ'ব? লিচন বোলা যিটো ৱৰ্ড, যেতিয়া চকুৰে কিবা এটা চাব, তাৰ লগত আপোনাৰ চিন্তা ভাৱনাটো সংমিশ্ৰিত কৰিব, তেতিয়া আপোনাৰ এটা আহিব, সেইটো হয় অবজাৰ্ভেশ্যন, মানে পৰ্যবেক্ষণ। এতিয়া আপোনালোকক এটা কাহিনী ক'ব ওলাইছোঁ। কাহিনীটো এনেকুৱা, এখন গাঁৱৰ পৰিৱেশ বুলি কৈছোঁ কাৰণ বিশেষকৈ আমাৰ অসমখন বা ভাৰতখনতে যদি আমি চাওঁ, আমাৰ মেইন গুৰিটো আচলতে গ্ৰাম্য অঞ্চলৰ পৰা আমাৰ ডেভেলপ হৈছে, ৰাইট? গতিকে কিবা যদি আজি এখন টাউন বা এখন মেট্ৰ' ডেভেলপ হৈছে, সেইটো কিন্তু প্ৰথম গুৰি অৱস্থাটো কিন্তু এখন গাঁৱেই, গ্ৰামাঞ্চল বুলি যি কথা কোৱা হয়। আমি প্ৰত্যেকজন মানুহে এটা বস্তু নিশ্চয় দেখিছোঁ, সেইটো হ'ল গাঁৱৰ অঞ্চলত, বিশেষকৈ গাঁৱৰ কথাটো মই এই কাৰণেই কৈছোঁ, গাঁও অঞ্চলত সেই ঘটনাটো প্ৰায় দেখিবলৈ পোৱা যায়। হৰিনাম লয়, ভগৱানৰ আৰাধনা কৰে, হয়নে? এতিয়া এটা পৰিয়াল আছিল, আচলতে কাহিনীটোত এই কথাটো বুজোৱা হৈছে, সেইকাৰণে গাঁৱটো আলোচনা কৰিছোঁ। সেইটো হ'ল গ্ৰামাঞ্চল এখনত দুজন বন্ধু আছিল। বন্ধু দুজনে গধূলি সময়ত হৰিনাম লয়, ভগৱানৰ আৰাধনা কৰে। দুইজন বন্ধু তাতে বহি মেলি থাপনা এখন লৈ তেওঁলোকে আৰাধনা কৰি থাকে আৰু আপোনালোক সকলোৱে এইটো অনুভৱ কৰে যে ভক্তিৰ বা ভগৱানৰ আৰাধনা যাকে কৰক, আপুনি ভগৱান বিশ্বাস কৰে, আপুনি আল্লাহ বিশ্বাস কৰে, আপুনি যীশু, আপুনি যাকে বিশ্বাস কৰে, সকলোৱে যেতিয়া আৰাধনা কৰা হয়, পৰিৱেশটোক এটা শান্তিৰ পৰিৱেশৰ সৃষ্টি হয়। আৰু সেই যাৰ ঘৰত কৰিছে সেই আৰাধনা বা সেই ভগৱানৰ ভক্তিৰ চৰ্চা, সেই তেখেতৰ সৰু এজন বাচ্ছা আছিল, আৰু বাচ্ছাজনেও দেউতাকসকলৰ এই আৰাধনাটো দেখি আছিল, হয়, দেখি আছে, সৰুৰ পৰা শিকিছে, এটা পবিত্ৰ মনেৰে ঘৰখন ধুনীয়াকৈ আগবাঢ়ি গৈ আছে। আৰু এটা দিনত, বহুত বছৰ সেনেকৈ হ'ল, ল'ৰাটো ডাঙৰ হ'ল, এটা দিনত কি হ'ল, সেই ল'ৰাজনৰ দেউতাকজন পৰলোকপ্ৰাপ্তি ঘটিলে। বন্ধুজনৰ মনটো বেয়া, কাৰণ তেওঁৰ লগত ভক্তি চৰ্চা কৰা মানুহজন কমি গ'ল। কিন্তু ল'ৰাজনে ভাবিলে, খুব ভাল ল'ৰা, দেউতাকৰ কথা শুনে, দেউতাকৰ যিটো ৰাস্তাৰে যায়, মানে মোক কি ক'ব বিচাৰিছোঁ আপুনি নিশ্চয় বুজিছে, যিটো ৰাস্তাৰে, যিটো জীৱন দৰ্শনত আগবাঢ়িছিলে, সেইটো দৰ্শনতে ল'ৰাজনো যাব বিচাৰিলে। আৰু সেই হিচাপত ল'ৰাজনে ভাবিলে যে দেউতাই ভক্তি আৰাধনা কৰি গৈছিল সদায়, গতিকে সেইকাৰণে আমাৰো মনবোৰ ভাল আছিল, ঘৰখন ভালে চলি আছিল, তো সেইকাৰণে ময়ো কৰোঁ, সেইবুলি তেওঁ বজাৰলৈ গৈ পূজা পাতল বা ভক্তি আৰাধনাৰ যিবোৰ বস্তু লাগে সেইবোৰ তেওঁ কিনি আছে। সেইটো সময়তে তেওঁ দেউতাকৰ বন্ধুজনক লগ পাইছে। বন্ধুজনে ল'ৰাজনক লগ পাই সুধিছে, বাবা কি ল'লা? তেওঁ ক'লে যে ভক্তিৰ কাৰণে ময়ো ভাবিছোঁ যে আপোনালোকে যেনেকৈ এইটো চৰ্চা কৰিছিলে ময়ো চৰ্চা কৰিম, দেউতাক নাই যদিও, দেউতা আজি নাই যদিও মই অন্ততঃ সেইটো কণ্টিনিউ কৰিব বিচাৰোঁ। অ'কে,
ভাল কথা। এনেকৈ লওঁতে ল'ৰাজনৰ হাতত আৰু এটা বস্তুত দেউতাকৰ বন্ধুজনৰ চকুত পৰিল। সেইটো হ'ল এটা গোবৰ খৰাহী, পাচি বুলি যিটো কয়, পাচি এটা যেতিয়া চকুত পৰিল, তেতিয়া ল'ৰাজনৰ তাৱেক হ'ব, তাৱে কৈছে, বাবা এইটো কিয় ল'লা? তেতিয়া কৈছে, আপোনালোকৰ পৰাইতো শিকিছোঁ, আপোনালোকৰ পৰা দেখিছোঁ যে আপোনালোকে পূজা অৰ্চনাৰ সময়তো আপোনালোকে পাচি এটা ৰাখি লৈছিল ছাইডত। তেতিয়া দেউতাকৰ বন্ধুজনৰ এটা কথা মনত পৰিল, পাচি কিয় থৈছিলোঁ? এইটোতো পূজাৰ বস্তু নহয়, এইটোতো নালাগে তোমাক। নাই, পুতেকে নামানে। দেউতাকৰ বন্ধুজনে কৈছে, নহয়। ইজনে কৈছে, নাই, লাগিবই সেইটো বস্তু, কাৰণ আপোনালোকৰ পৰা দেখিছোঁ আপুনি হয়তো কথাবোৰ পাহৰি গৈছে। এনেকুৱা এটা বাক বিতণ্ডাৰ সৃষ্টি হৈছে। অৱশেষত তাৱৈকে ক'ব লগা হ'ল, বেটা, আচলতে সেইটো পূজাৰ বস্তু নাছিল। তুমি এটা কথা মন নকৰিলা, যেতিয়া আমি পূজা অৰ্চনা কৰিছিলোঁ সেইটো সময়ত তোমালোকৰ সৰু মেকুৰী পোৱালিটো আছিল নহয়। এতিয়া সি ডাঙৰ হ'ল নিশ্চয়। হয়, নিশ্চয় ডাঙৰ হ'ল। সি যেতিয়া আমি পূজা কৰি থাকোঁ সেইটো সময়ত সি আমাৰ কোচত উঠি আমাক অকণমান অসুবিধাৰ সৃষ্টি কৰে। গতিকে দেউতাই কি কৰিছিল, সেই পাচিটো আনি সেই টিকলা পোৱালিটোক এনেকৈ ঢাকি থৈছিল যাতে সি পূজাৰ সময়ত আমনি কৰিব নোৱাৰে। তেতিয়া সেই মৃত দেউতাকৰ যিজন ল'ৰা পূজাৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছিল, বস্তু কিনিব গৈছিল, তেখেতৰ চকুটো খোল খালে। ইট মিনছ চাওক, কোনোবা এজনক যদি আপুনি আদৰ্শগত হিচাপে লৈছে, কিবা আইডিঅ'লজি এটা যদি, ইয়াৰ পৰা আমি কি শিকিব পাৰোঁ? আইডিঅ'লজি এটা যদি আপুনি আদৰ্শগতভাৱে লৈছে, তাৰ গভীৰতাত যাবলৈ শিকক। বাহিৰে বাহিৰে এইটো হৈছে গতিকে সত্য আৰু সেইটোৱে শুদ্ধ বুলি ভবাটো কোনোবা প্ৰকাৰে মানুহৰ জীৱনত আৰু সমাজখনৰ কাৰণে এটা অপৰাধ। মই যে অন্ধভক্তৰ কথা ক'লোঁ, একচুৱেলি অন্ধভক্ত আমি য'তে ত'তে বা পেপাৰে পত্ৰই বা নিউজত শুনিব পাৰোঁ যে অন্ধভক্ত কেৱল ৰাজনীতিতে থাকে। নহয়, অন্ধভক্ত বোলা বস্তুটো আমাৰ মাজতে সোমাই থাকে। যদি আমি কিবা এটা বস্তু বা কিবা এটা কথা বা কিবা এটা পৰিস্থিতিক আমি গভীৰভাৱে অধ্যয়ন নকৰাকৈ কেৱল ফ'ল' কৰিবলৈ চেষ্টা কৰোঁ, ই কৰিছে কাৰণে ময়ো কৰিব লাগিব, সি এইটো কথা ক'লে কাৰণে সেইটো মই মানি ল'বই লাগিব বুলি যদি বিবেকবিহীনভাৱে আপুনি মানিবলৈ চেষ্টা কৰে, আপুনি অন্ধভক্ত। মই অন্ধভক্ত তেতিয়া। গতিকে সেই অন্ধভক্তৰ যিটো ভক্ত হ'ব লাগে, খুব ভাল কথা, কিন্তু বিবেকবিহীনভাৱে কাৰোবাৰ ভক্ত হোৱাটো কিন্তু এটা অপৰাধ। সেই অপৰাধটো মানৱ সভ্যতাৰ কাৰণে অপৰাধ, মানৱ সমাজৰ কাৰণে অপৰাধ। আৰু সেই যিটো অপৰাধে কিন্তু এখন দেশ বা এখন ৰাজ্য বহুত পিছুৱাই লৈ গুচি যায়। আপোনালোকে যদি অন্ধভক্ত হয়, কেতিয়াও নাভাবিব আপোনাৰ অন্ধভক্ত আপুনি যাক প্ৰভুজনাক আপুনি পূজা কৰে, সেয়া ভগৱানো হ'ব পাৰে, সেয়া মানুহ হ'ব পাৰে, ৰাজনীতিৰ ক্ষেত্ৰত এজন ভাল নেতাকো কিন্তু নিগেটিভ ইম্পেক্টহে দিয়ে। তেওঁ কি কৈছে, তেওঁ কুৱেশ্যন সোধক। কিবা এটা লজিক কৈছে, কিবা এটা নিয়ম আছে, তাৰ ওপৰত আপুনি বিশ্লেষণ কৰক, কোনটো সত্য। কোনোবা প্ৰকাৰে এইটোতো নহয় যে সেই পোৱালিটো থকাৰ কাৰণে পাচিটো ঢাকি ৰাখিছিল আৰু সেই পাচিটো আপুনি নিয়ম বুলি ভাবি ল'লে আৰু পূজাৰ এটা বস্তু বুলি ভাবি ল'লে। গতিকে এনেকুৱা চিটুৱেশ্যনৰ পৰা নিজক বচাই ৰাখক আৰু অন্ধভক্ত হোৱাৰ এই যাত্ৰাত নিজকে ইউ টাৰ্ণ কৰাই সঁচা অৰ্থত ভক্ত হ'বলৈ চেষ্টা কৰক। ধন্যবাদ।